দে এনেকে এনেকে হৈছে সকলোৱে এনেকে হৈছেনে আৰে যাব লাগিব আজি সৃজন গাঁও সমষ্টিৰ মালেগাঁৱৰ বাসন্তী মন্দিৰ প্ৰাংগণত হোৱা বিশাল ৰাজহুৱা সভাত উপস্থিত থকা ৰাইজে শপত খাওঁ সংকল্প লওঁ কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFকো এইবাৰ হৰুৱাই দিম এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰত বলিয়াই দিম মই আপোনালোকক এটা গ্যাৰাণ্টি দিবলৈ আহিছোঁ চিধা চিধি কথা লোক ডাক একো নাই মই চিধা চিধিকে এটা গ্যাৰাণ্টি দিবলৈ আহিছোঁ এইবাৰ আপোনালোকে বিজেপিক হৰুৱাই দিয়ক এইবাৰ আমাক ৰাইজৰ দল কংগ্ৰেছ আৰু আমি যিবিলাক বিৰোধী দল আছোঁ এই দলৰ চৰকাৰ কৰক আৰু এই চৰকাৰত ৰাইজৰ দলক থাকিবলৈ দিয়ক মোক অখিল গগৈক থাকিবলৈ দিয়ক মই গোটেই জীৱন খেতিয়কৰ মাটিৰ পট্টাৰ কাৰণে যুঁজিছোঁ মই আপোনালোকক গ্যাৰাণ্টি দি থৈ যাওঁ যে মই যিদিনা আমি চৰকাৰ গঠন কৰিম তাৰ পৰা 2 বছৰৰ ভিতৰত অসমৰ সকলো বৈধ ভাৰতীয় মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত